অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আগমনী গোলকগঞ্জ আৰক্ষীৰ অভিযান ড্ৰাগছ সৰবৰাহকাৰী আক্ৰমণত আহত হ'ল গোলকগঞ্জ থানাৰ আৰক্ষী জোৱান হৰিদেৱ ভৰালী বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ সৈতে আটক কৰিলে এজন কিশোৰক প্ৰাপ্ত তথ্যমতে কালি সন্ধিয়া এক নিৰ্ভৰযোগ্য গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত গোলকগঞ্জ আৰক্ষীৰ এটা দলে আগমনীৰ হক বজাৰত গ্ৰাহকৰ ৰূপত ড্ৰাগছ কিনিবলৈ যায় ড্ৰাগছ সৰবৰাহকাৰী তিনিজনীয়া দলটোৱে সেই ঠাইত উপস্থিত হৈ গ্ৰাহকৰ ছদ্মবেশত যোৱা আৰক্ষীক ব্ৰাউন চুগাৰ পেকেট হস্তান্তৰ কৰিব ধৰোতে আৰক্ষীয়ে এজনক আটক কৰে যদিও বাকী সৰবৰাহকাৰী আন্ধাৰ সুযোগ বুজি পলায়ন কৰে উল্লেখ্য যে ড্ৰাগছ সৰবৰাহকাৰী আক্ৰমণত গুৰুতৰভাৱে আহত হয় গোলকগঞ্জ আৰক্ষীৰ জোৱান হৰিদেৱ ভৰালী গোলকগঞ্জৰ পৰা আব্দুল মতলেবৰ ৰিপৰ্ট অৰুণোদয় আহক জায়গাটোৰ নাম কি? তালতল।